কৰ্মচাৰী আছে তেখেতসকলক সময়মতে অৱসৰকালীন সা সুবিধাখিনি প্ৰদান কৰাটো আমাৰ দায়িত্ব বা কৰ্তব্যৰ ভিতৰত পৰে যোৱাকালি যিসকলে অৱসৰ গ্ৰহণ কৰিলে আজিয়ে তেওঁলোকক আমি পেঞ্চনৰ যিখিনি আমাৰ GIS আৰু লিভ এনকেচমেণ্টৰ আদেশপত্ৰ আমি হাতত তুলি দিব পাৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানত আমাৰ জিলাৰ আয়ুক্তগৰাকী তেখেত মহোদয়ে আহি আমাক সকলোকে উৎসাহিত কৰিলে অৱসৰী শিক্ষাগুৰুসকলক কৰ্মচাৰীসকলক তেখেতসকলক সন্মানো প্ৰদৰ্শন কৰিলে গতিকে এক সুন্দৰ এটা পৰিৱেশ আজিৰ অনুষ্ঠানৰ মাজেৰে আমি সকলোৱে উপভোগ কৰিলোঁ আৰু মই ভাবোঁ যে ইয়ে আমাৰ জিলাখনৰ শৈক্ষিক উত্তৰণত যথেষ্ট প্ৰভাৱ পেলাব আৰু শিক্ষাগুৰুসকলে বিশেষকৈ তেখেতসকলৰ যি প্ৰাপ্য সেইখিনিৰ কাৰণে যাতে তেখেতসকলে বাট কৰি বাই কলৈকে যাব নালাগে আৰু সময়মতে যাতে পায় এই ধাৰাটো যাতে আমি আগন্তুক দিনতো অব্যাহত ৰাখিব পাৰোঁ আমি সেই ধৰণে নিশ্চয় কাম কৰি যাব লাগিব আৰু আজিৰ এই অনুষ্ঠানৰ মাধ্যমেৰে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ যি শৈক্ষিক যি কাৰ্যক্ৰম কাৰণ আজি আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে গতিকে শিক্ষাবৰ্ষৰ প্ৰথম দিনটোতে এনেধৰণে আমি সকলোৱে সমবেত হ'লোঁ আৰু আমি সকলোৱে সংকল্প লৈছোঁ যাতে আগন্তুক দিনৰ কাম কাজখিনি আমি এনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ মই আমাৰ কৰ্মচাৰীসকলকো ধন্যবাদ জনাম তেখেতসকলে সময়মতে গোটেই কামখিনি সমাপন কৰিলে ধন্যবাদ 28 গৰাকী আমাৰ সেকেন্ডাৰী টিচাৰ আৰু 4 গৰাকী এলিমেন্টাৰী টিচাৰ সৰ্বমুঠ আমাৰ 32 গৰাকী শিক্ষাগুৰু আৰু লগতে কৰ্মচাৰীক আমি আজি তেখেতসকলৰ যিখিনি যাৱতীয় প্ৰাপ্য সেইখিনি দিব পাৰিলোঁ অৱসৰপ্ৰাপ্ত আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আমাৰ বিদ্যালয় পৰিদৰ্শক ডাঙৰীয়াৰ উদ্যোগত আজি তেওঁলোকৰ যিখিনি লাভালাভ তেওঁলোকে পোৱাৰ কথা আছে বা যিখিনি তেওঁলোকৰ গ্ৰেজুৱেটিকে আৰম্ভ কৰি যিখিনি তেওঁলোকে পাবলগীয়া আছে আজি যোৱাকালি তেওঁলোকে ৰিটায়াৰ কৰিছে অৱসৰ প্ৰাপ্ত হৈছে আৰু আজি তেওঁলোকে গোটেইখিনি হাতত পাইছে সঁচাকৈ এইটো প্ৰশংসনীয় এটা পদক্ষেপ মই শিক্ষা বিভাগক আৰু বিশেষকৈ আমাৰ স্কুল পৰিদৰ্শক ডাঙৰীয়া আৰু তেওঁৰ টীমটোক মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু লগতে এষাৰ কথা ক'ব বিচাৰিছোঁ যে এইটো মাত্ৰ প্ৰথম ইনিংছত তেওঁলোকে অতি সুন্দৰকৈ স্ক'ৰ কৰিছে বহুত ৰান তেওঁলোকে কৰিছে এতিয়া দ্বিতীয় ইনিংছৰ বাবে তেওঁলোকে সাজু হ'ব লাগে অৱসৰ পোৱা মানেই জীৱনটো শেষ হৈ যোৱা নহয় বহুত মানুহ কেতিয়াবা পিছুৱাই যায় মনত দুখ পাবলৈ একো নাই সমাজখনৰ বাবে কৰিবলৈ আৰু বহুত আছে যি ধৰণে তেওঁলোকে এজন শিক্ষক হিচাপে অৱদান দিলে আজি তেওঁলোকৰ সেই অৱদান আমি স্মৰণ কৰি সমাজৰ হৈ ধন্যবাদ জনাইছোঁ আৰু লগতে ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোক সুস্থ আৰু সবল হৈ থাকক সমাজখনক যাতে তেওঁলোকে আৰু দিব পাৰক ধন্যবাদ আজি কিমান শিক্ষক 28 গৰাকী